বহুতৰে এটা কমন কথা যে এক্সাৰসাইজ এৰি দিয়াৰ লগে লগে আমাৰ শৰীৰৰ ওয়েট বৃদ্ধি হয়, আমাৰ ফেট বাঢ়ি যায়, আমাৰ ওজন বৃদ্ধি হয়, এনেকুৱা ধৰণৰ কথা সাধাৰণতে আমি শুনা যায়। সকলোৱে কয় বা মোৰ লগত কথা পাতিলেও কোনো ব্যক্তিয়ে কয় যে যেতিয়াই মই জিম এৰি দিলোঁ তেতিয়াই মোৰ ওয়েট বাঢ়ি গ'ল, যেতিয়াই মই এক্সাৰসাইজ কমাই দিলোঁ তেতিয়াই মোৰ ওয়েট বাঢ়ি গ'ল। মানে যেতিয়া আমি ওয়েট কমাওঁ, আমাৰ শৰীৰৰ ওজন কমাওঁ, সেই ওজন কমোৱা যিটো প্ৰক্ৰিয়া আমি কৰোঁ, সেই প্ৰক্ৰিয়াটো যেতিয়া আমি এৰি দিওঁ তেতিয়া কিয় আমাৰ ওয়েট একে জেগাতে নাথাকে, কিয় আমি সদায় এটা টেনশ্যন লৈ থাকিব লগা হয়, কিয় হয়? এই কথাবিলাকৰ পৰা আমি যদি কিবা কাৰণত অলপ দিনৰ কাৰণে আমি যদি সেই ৰুটিনখনৰ পৰা অকণমান ওলাই আহোঁ তেতিয়া লগে লগে আমাৰ ওয়েট বাঢ়ি যায়। সকলোৰে সমস্যা, এইটো অকল মোৰ সমস্যা বুলি নহয়, সকলোৰে সমস্যা এইটো। এইবোৰ কিয় হয়? এই গোটেই কথাখিনি আমাৰ জড়িত হৈ থাকে আমাৰ শৰীৰৰ যিটো বিপাক ক্ৰিয়া, যিটো হজম প্ৰক্ৰিয়া, সেইটোৰ ওপৰত। গতিকে আজি আমি আমাৰ বিপাক ক্ৰিয়াটো কেনেকৈ উন্নত কৰিব পাৰি, আমাৰ হজমৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো কেনেকৈ উন্নত কৰিব পাৰি সেই বিষয়ে আমি কথা পাতিম। কাৰণ হজম প্ৰক্ৰিয়াটো উন্নত হোৱাৰ লগে লগে আমাৰ পাকস্থলীৰ গোটেই যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো উন্নত হোৱাৰ লগে লগে আমাৰ শৰীৰলৈ যি যাব সি হজম হ'ব সোনকালে, আৰু আমাৰ শৰীৰত বিপাক ক্ৰিয়া খুব সুন্দৰকৈ চলাই দিব। আৰু তেতিয়া আপোনাৰ সদায় চলি থকা যিখন ৰুটিন, সেই ৰুটিনখনৰ পৰা অকণমান খেলি মেলি হ'লেও কেতিয়াও ওয়েট বাঢ়ি নাযায়। আৰু মই মোৰ নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কিছু কথা আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এয়া সম্পূৰ্ণ মোৰ ব্যক্তিগত অভিজ্ঞতা, আৰু সেই অভিজ্ঞতাক লৈয়ে মই আজি ইমান দিনে মোৰ মই যিমানখিনি ওয়েট কমালোঁ আৰু সেইখিনিতে মই ৰৈ থাকিবলৈ মই সক্ষম হৈছোঁ। স্বাগতম জনাইছোঁ আপোনালোক সকলোকে, মই আপোনালোকৰ সাগৰিকা। আজি আহোঁ আমি বিপাক ক্ৰিয়াৰ ওপৰত কথা পাতিছোঁ, আৰু এইটো আমি ঠিক কৰিব লাগে যে আমাৰ বিপাক ক্ৰিয়া, আমাৰ হজম প্ৰক্ৰিয়া বা আমাৰ শৰীৰৰ যিটো বিপাক ক্ৰিয়া, তাক আমি কেনেকৈ উন্নত কৰিব পাৰোঁ। আৰু উন্নত কৰাৰ লগে লগে আমাৰ পাকস্থলীত যেতিয়া হজম প্ৰক্ৰিয়াটো উন্নত হ'ব, তেতিয়াই আমাৰ শৰীৰলৈ যিয়ে নাযাওক, যি খাদ্যবস্তুৱে নাযাওক, সি সুন্দৰকৈ হজম হ'ব আৰু আমাৰ বিপাক ক্ৰিয়াটো খুব সুন্দৰকৈ পৰিচালিত হ'ব। এতিয়া কথাটো হৈছে যে আমি কি কৰিব লাগে। আমাৰ শৰীৰত কিছুমান বেক্টেৰিয়া থাকে, কিছুমান ভাল বেক্টেৰিয়া আৰু কিছুমান বেয়া বেক্টেৰিয়া। এতিয়া কথাটো হৈছে যে আমি সদায় এইটো কথাত গুৰুত্ব দিব লাগে কেনেকৈ আমাৰ শৰীৰত থকা ভাল বেক্টেৰিয়াখিনিক আমি উন্নত কৰোঁ, আমি বঢ়াওঁ, যাতে বেয়া বেক্টেৰিয়াখিনিয়ে আমাক অনিষ্ট কৰিব নোৱাৰে। এই কথাটোত আমি সদায় মন দিব লাগে, কিন্তু আমাৰ সাধাৰণতে এই কথাবোৰ আমি নাজানো কাৰণে আমি মন দিয়া নহয় আমাৰ। এতিয়া কথাটো হৈছে যে বেয়া বেক্টেৰিয়াক আমি যদি ডমিনেট কৰি ৰাখিবলৈ হয়, তেনেহ'লে আমি আমাৰ শৰীৰত থকা যিখিনি ভাল বেক্টেৰিয়া, সেই বেক্টেৰিয়াখিনিক আমি উন্নত কৰিব লাগিব। আৰু কি খালে আমাৰ সেই ভাল বেক্টেৰিয়াখিনি উন্নত হ'ব, আৰু কি নাখালে আমাৰ সেই ভাল বেক্টেৰিয়াখিনি সুৰক্ষিত হৈ থাকিব, এই কথাখিনি জনাটো বৰ দৰকাৰ। আৰু মই বহুত কিবা কিবি পঢ়াৰ পাছত এতিয়া মই অলপ জনা হৈ মোৰ শৰীৰত মই নিজেই সেইখিনি প্ৰয়োগ কৰিছোঁ কাৰণে, আৰু মই প্ৰয়োগ কৰি মই সুফল পাইছোঁ কাৰণে মই এই কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। প্ৰথম কথা হৈছে যে ভাল বেক্টেৰিয়াখিনিয়ে আমাৰ গোটেই শৰীৰৰ বিপাক ক্ৰিয়াটো চলাই থাকে। আমাৰ শৰীৰলৈ যি যায় সি হজম হয় খুব ভালকৈ। এতিয়া কথাটো হৈছে কি খাব নালাগে, কি নাখালে আমাৰ শৰীৰত ভাল বেক্টেৰিয়াখিনি শক্তিশালী হৈ থাকিব। সেয়া হৈছে প্ৰথম কথাটো হৈছে যে আমি অতিৰিক্ত যিটো আমাৰ ৰিফাইন ফুড, সেইটো আমি আজিকালি খাবলৈ লৈছোঁ, প্ৰচেছ ফুড খাবলৈ লৈছোঁ, ৰিফাইন ফুড খাবলৈ লৈছোঁ। যেতিয়া আমি হাইলি ৰিফাইন বা হাইলি প্ৰচেছ ফুড খাওঁ, তাত আচলতে কেলৰি বহুত বেছি বাঢ়ি থাকে, আৰু সেইখিনি যেতিয়া পেটলৈ যায়, শৰীৰলৈ যায়, তেতিয়া শৰীৰত সেইখিনি দহন কৰিবৰ বাবে বা সেইখিনি হজম কৰিবৰ বাবে ইনফ্লেমেশ্যন বা আপোনাৰ দহন প্ৰক্ৰিয়াটো বঢ়াই দিয়ে শৰীৰে। মানে শৰীৰত দহন প্ৰক্ৰিয়া আৰু বেছি উন্নত হয়, বা শৰীৰে এক্সট্ৰা এফৰ্ট বেছিকৈ কাম কৰিবলৈ শৰীৰে বাধ্য হয়। ফলত কি হয়, এইটো যেতিয়া বাৰে বাৰে হৈ থাকে তেতিয়া শৰীৰ অসন্তুষ্ট হৈ যায় আপোনাৰ ওপৰত, আৰু অসন্তুষ্ট হৈ শৰীৰৰ বিভিন্ন অংগত সেই অসন্তুষ্টিটো প্ৰকাশ পায়। এতিয়া কথাটো হৈছে যে হাইলি প্ৰচেছ ফুড বা হাইলি ৰিফাইন ফুডৰ ভিতৰত আমি কি ক'ব পাৰোঁ। ময়দা সকলোৱে জানে যে সকলো ভাল বস্তু নহয়,
কি ময়দাৰ যেতিয়া প্ৰচেছ হাইলি প্ৰচেছ কৰি পেলাই তাক পিজ্জা বাৰ্গাৰ নুডলছ এনেকুৱা ধৰণৰ বস্তু বনাই দিয়ে তেতিয়াহ'লে সি আৰু বেছি তাক হজম কৰিবলৈ শৰীৰত দহন ক্ষমতা লাগে সি যদি ময়দা যদি আপোনাৰ 10% লাগে দহন কৰিবলৈ সেইখিনি 20% বা 30% লাগিব গতিকে শৰীৰে নিজৰ ইনফ্লেমেশ্যন বঢ়াই দিয়ে নিজৰ দহন প্ৰক্ৰিয়াটো বঢ়াই দিয়ে ফলত কি হয় শৰীৰে তাত ইমান কষ্ট কৰিব লগা হয় যে শৰীৰ দুৰ্বল হৈ পৰে গতিকে হাইলি প্ৰচেছ আৰু ৰিফাইন ফুড আমি সম্পূৰ্ণভাৱে বৰ্জন কৰিব লাগে আৰু লগতে মই ক'ব বিচাৰোঁ যে চেনি ৰিফাইন চুগাৰ যিটো চাওক আমি আগতে আমি বহুতে আমি মই সৰু থাকোঁতে বা মোৰ ককা আইতাহঁতে বা মোৰ মা দেউতাহঁতে কিছুমান বিশেষ অনুষ্ঠানত কিছুমান বিশেষ উৎসৱতহে আমি মিঠাই খাইছিলোঁ কিন্তু আমাৰ আজিকালি এনেকুৱা হৈছে আমি যেতিয়াই তেতিয়াই মিঠা খাওঁ যেতিয়াই তেতিয়াই মানে চেনিৰে বনোৱা বস্তু খাওঁ কোনো বাছ বিচাৰ নাই আমি প্ৰায় প্ৰত্যেক দিনাখনে খোৱাৰ নিচিনা সেই যিটো ৰিফাইন চুগাৰে আমাৰ শৰীৰত সাংঘাতিক ধৰণে ইনফ্লেমেশ্যন বঢ়ায় আমাৰ শৰীৰত সাংঘাতিক ধৰণে দহন যিটো প্ৰক্ৰিয়া সেইটো বঢ়াই দিয়ে গতিকে চেনি বাদ দিব লাগে চেনিয়ে আমাৰ গুড বেক্টেৰিয়া ডেভেলপ নকৰে মানে গুড বেক্টেৰিয়াখিনি নবঢ়ায় আৰু এতিয়া আমি ক'ব বিচাৰোঁ যে কি বস্তু খালে আৰু এটা মই ক'ব বিচাৰোঁ যে মদ্যপান বা সুৰাপান এইবোৰ বস্তুৱেও কিন্তু গুড বেক্টেৰিয়া মানে ভাল যিখিনি বেক্টেৰিয়া আমাৰ শৰীৰত আছে তাক আমাৰ বঢ়োৱাত সহায় নকৰে আমাৰ সেইখিনিক অনিষ্ট কৰে আৰু সেইখিনিক অনিষ্ট কৰাৰ লগে লগে যিখিনি বেয়া বেক্টেৰিয়া আছে সেইখিনি ষ্ট্ৰং হৈ যায় সেইখিনি তেওঁলোকৰ ৰাজত্ব বেছি বাঢ়ি যায় গতিকে অত্যাধিক মদ্যপান অত্যাধিক ধূম্ৰপান এইটো কিন্তু ভাল কথা নহয় আৰু এইখিনিতে মই ক'ব বিচাৰোঁ যে কি খাব লাগে এতিয়া কথাটো হৈছে যে আমি আমাৰ বিপাক ক্ৰিয়াটো ভালকৈ ৰাখিবলৈ আমি কি খাব লাগে বিপাক ক্ৰিয়া বঢ়াবলৈ বা আমাৰ গুড বেক্টেৰিয়া ডেভেলপ কৰিবৰ কাৰণে আমাৰ চবতকৈ ভাল বস্তুৱে হৈছে ফাইবাৰ আমাৰ হজম প্ৰক্ৰিয়া উন্নত কৰিবৰ বাবে বা বিপাক ক্ৰিয়াটো সুচাৰুৰূপে চলিবলৈ আমাৰ শৰীৰত দৰকাৰ হয় ফাইবাৰ এনেকুৱা এটা বস্তু যিটো বস্তু নিজে খুব লাহে হজম হয় কিন্তু লগতে শৰীৰত থকা পেটৰ ভিতৰত থকা যিখিনি খাদ্য বস্তু সেইখিনি খুব সোনকালে হজম হোৱাত সহায় কৰে গতিকে যিমান পৰা যায় ফাইবাৰ আপোনালোকৰ খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক এইখিনিতে মই ক'ব বিচাৰিম যে কিছু বেমাৰৰ ক্ষেত্ৰত কিছু কাৰণে কোনো ব্যক্তিয়ে ফাইবাৰ খাব নোৱাৰে এয়া ডাক্তৰৰ পৰামৰ্শ মতে কৰিব লাগে 30% বা 35% ফাইবাৰ খাব লাগে বুলি কোৱা হয় যদিও ডাক্তৰে যিসকল ব্যক্তিৰ অকণমান দিগদাৰ আছে অকণমান মানে শৰীৰৰ প্ৰব্লেম আছে তেখেতসকলে ডাক্তৰৰ পৰামৰ্শ নোলোৱাকৈ ফাইবাৰ নাখাব ডাক্তৰে যেতিয়া পৰামৰ্শ দিব আৰু সেই পৰামৰ্শ অনুযায়ীহে আপোনালোকৰ ডায়েটত ফাইবাৰ ইনক্লুড কৰিব এতিয়া ফাইবাৰ আমি পাওঁ ক'ৰ পৰা ফাইবাৰ আমি পাওঁ ফল মূল শাক পাচলি আৰু বিভিন্ন ধৰণৰ শস্যজাতীয় বস্তুৰ পৰা বিভিন্ন ধৰণৰ দাইল বিভিন্ন ধৰণৰ মাহজাতীয় শস্য এনেকুৱা ধৰণৰ বিভিন্ন বস্তু আছে যিবোৰ আমাক প্ৰকৃতিয়ে দিয়ে তেনেকুৱা বস্তুৰ পৰা আমি ফাইবাৰ পাওঁ আৰু ফাইবাৰৰ লগতে আমি গুৰুত্ব দিব লাগে যে আমাৰ শৰীৰটো যাতে হাইড্ৰেটেড হৈ থাকে যাতে পানীৰ পৰিমাণ শৰীৰত কমি নাযায় গতিকে শৰীৰত পানীৰ পৰিমাণ কমি নাযাবৰ বাবে খুব ভালকৈ পানী খোৱাটো অত্যন্ত জৰুৰী আৰু সবতকৈ ডাঙৰ আৰু এইটো মানে আগতেও মই বহু ভিডিঅ'ত কৈ আহিছোঁ এতিয়াও ক'ব বিচাৰোঁ সেইটোৱে হৈছে টোপনি ভালকৈ টোপনি যোৱাটো অত্যন্ত জৰুৰী কথা 7 পৰা 8 ঘণ্টা সময় খোৱাটো অত্যন্ত জৰুৰী গতিকে এই কথাখিনি যদি আমি মানি চলোঁ আৰু এইখিনিতে মই এটা সংযোজন কৰিব বিচাৰোঁ সেইটোৱে হৈছে প্ৰ'বায়'টিক এইখিনিতে মই ক'ব বিচাৰোঁ যে প্ৰ'বায়'টিক আপুনি যিমানে খাব সিমানে প্ৰ'বায়'টিক ক'ত পায় দৈত পায় বহু ফাৰ্মেণ্টেশ্যন যিবিলাক আমি খাদ্য খাওঁ যেনে ধৰক ইডলি বনাবৰ কাৰণে বা আমাৰ চাউলৰ গুড়ি আৰু চাউলৰ গুড়ি বিশেষকৈ আগদিনাখনে তিয়াই থয় বা আগদিনাখনে পিচি থৈ দিয়ে পিছদিনাখনে ইডলি বনাবৰ বাবে সেই ফাৰ্মেণ্টেশ্যন যিবোৰ ফুড সেইবিলাক প্ৰ'বায়'টিক আৰু যেনেকৈ দৈটো সাংঘাতিক ধৰণৰ প্ৰ'বায়'টিক আৰু সাংঘাতিক ধৰণে আমাৰ শৰীৰত ভাল বেক্টেৰিয়াখিনিক তেওঁলোকে ষ্ট্ৰং কৰে
গতিকে ঘটনাটো হৈছে যে আমি প্ৰ'বায়'টিক খাব লাগে আৰু এণ্টিবায়'টিক আমাৰ আজিকালি সকলোৰে বাবে এণ্টিবায়'টিকটো এনেকুৱা হৈ গৈছে যে অকণমান সৰু সৰু কথাতে সৰু সৰু বেমাৰতে এণ্টিবায়'টিক খোৱা হয়। সঘনাই এণ্টিবায়'টিক খোৱাটো এটা মাৰাত্মক কথা। যিমানেই সঘনাই আপুনি এণ্টিবায়'টিক খাব সিমানেই আপোনাৰ শৰীৰত থকা ভাল বেক্টেৰিয়া আৰু বেয়া বেক্টেৰিয়া দুয়োটাই সমানে মাৰ খায়। গতিকে ডাক্তৰৰ পৰামৰ্শ নোহোৱাকৈ, যেনে ধৰক আজি এইটো ছিজনত মোৰ গাটো বেয়া হ'ল, মোৰ জ্বৰ হ'ল, মোৰ কাহ হ'ল, মোক ডাক্তৰে ভাল নোহোৱা দেখি এণ্টিবায়'টিক দিলে, খালোঁ, মই ভাল পালোঁ, অহা বছৰ এনেকুৱা সময়ত বা এই বছৰে 3 মাহৰ পিছত বা 6 মাহৰ পিছত মোৰ আকৌ তেনেকুৱা হ'ল, কিন্তু মোক এইটো দিছিলে এণ্টিবায়'টিক, এইটো খাই দিওঁ বুলি নিজেই প্ৰেছক্ৰাইব কৰি খাই দিয়া হয়। সেনেকুৱা ভুল যাতে কেতিয়াও নকৰে, কাৰণ ডাক্তৰৰ পৰামৰ্শ নোহোৱাকৈ এণ্টিবায়'টিক কেতিয়াও খাব নালাগে। এণ্টিবায়'টিকে সদায় আপোনাৰ শৰীৰৰ বেয়া বেক্টেৰিয়াৰ লগতে ভাল বেক্টেৰিয়াখিনিও মাৰি পেলায়। গতিকে এণ্টিবেক্টেৰিয়া খুব সঘনাই নাখাব আৰু ডাক্তৰৰ পৰামৰ্শ নোলোৱাকৈ নাখাব। আৰু তাৰ লগত আমি সদায় ইনক্লুড কৰিব লাগে প্ৰ'বায়'টিক যেতিয়া ইনক্লুড কৰিব আপোনাৰ খাদ্যৰ তালিকাত, তেতিয়াই আপোনাৰ পেটৰ ভিতৰত থকা যিখিনি ভাল, শৰীৰত থকা যিখিনি ভাল বেক্টেৰিয়া সেইখিনি উন্নত হ'ব। আৰু সেইখিনি উন্নত হোৱাৰ লগে লগে আমাৰ শৰীৰত থকা বেয়া বেক্টেৰিয়াখিনিয়ে কেতিয়াও কাৰ্যক্ষম হৈ নাথাকিব বা তেওঁলোকে শৰীৰটোক দমন কৰিব নোৱাৰিব। মই আশা কৰোঁ যে মোৰ এই কথাখিনি আপোনালোকে অকণমান হ'লেও বুজি পাইছে আৰু এনেকৈ ধৰণে নিজৰ শৰীৰটো ঠিককৈ ৰাখিবলৈ অকণমান চেষ্টা কৰিব মোৰ এই ভিডিঅ'টো চাই। আৰু মই ভাবোঁ যে মোৰ কথাখিনি শুনি আপোনালোক অকণমান হ'লেও অনুপ্ৰাণিত হ'ব। মোৰ ভিডিঅ'টো এতিয়ালৈকে চাই আছে তাৰ বাবে ধন্যবাদ।